চেচে চেচে কেলে বাৰু চেচে নাচি নাচি আহি নাচনি পকিলা ৰাসত এনে আগলৈকে দৈপকী গাইছিলোঁ কিন্তু স্বাস্থ্য উন্নতি দেখি ৰাইজে এতিয়া কংসলৈ প্ৰমোচন দিলে ইমান ধুনীয়া লাগিছে মঞ্চখনত খুব ধুনীয়া লাগিছে বহুত বহুত ধন্যবাদ বা ইমান ধুনীয়াকৈ গাইছা ইমান ধুনীয়াকৈ নাচিছা তোমাক গোটেই মানুহজনীক ইমান ধুনীয়া লাগিছে নহয় অঁ বহুত বহুত ধন্যবাদ তাৰপিছত শুনা এতিয়া আচল কথাটো হ'ল মই তেতিয়াৰ পৰা ভাবি আছোঁ টবি খঙীয়া বৰা এই তোমাৰ নামটো ইমান বেলেগ মানেটো কি বাৰু কোৱাচোন মানেতো জানো সৰুতে দেউতাহঁতে কি ৰাখিলে কি ভাল দেখি কিন্তু এটা কথা মানে পাপাই কয় দেই টবি সদায় আনিবি টফি এনেকৈ কয় অঁ হয় নেকি কিনো এইবাৰো ট্ৰফিটো লৈয়ে যাব যেন পাইছোঁ এয়া বাৰু নেজানো এনেই মানে পাপা সেইটো আৰু মনৰ হেৰি এটা আৰু অঁ টবি সদায় আনিবি টফি এনেকৈ জোকাৰি থাকে মানে মোক আৰু হয় নেকি সেই বুলিয়ে জানো আৰু আকৌ আগে পিছে আনিছে নাই ট্ৰফি এইবিলাক আগতে আনিছোঁ বাৰু এনেকৈ বিহু নাচোঁ কিবা কিবি কৰোঁতে এইবিলাক পাওঁ টফি চফি তেনেকৈ হয় নেকি আৰু ঘৰত কোন আছে ঘৰত মোৰ মা দেউতা মই আৰু মানুহজন আৰু সেই 3.5 বছৰ ছোৱালীজনী আছে আহিছে নি বাৰু কোনোবা আহিছে এইয়া এইমাত্ৰ পাইছেহি মানে ছোৱালীজনী আমনি কৰিছে যে গোটেইখন ঘূৰাই লৈ খুৱাইছে ক'ত আহিছে নে মানুহজন এতিয়া দেখিছোঁ আহি পাইছেহি এইয়া চাইডৰ পৰা আহি পাইছে যে আহি যাওকচোন এবাৰ মঞ্চলৈ চেচে চেচে কেলে বাৰু চেচে আচলজনকে মাতিছে আৰু এতিয়াতো আচলজনক চাবই লাগিব সিহঁতি বৰ বেয়াকৈ আহিলে নহয় দুফালৰ পৰা দুটা আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ আপুনি চাব পালেনে নাচটো কেনেকুৱা লাগিছে অলপ দেখিলোঁ দেখিয়ে থাকোঁ বাৰু বিহু নচা হয় আজি কেনেকুৱা লাগিছে ভাল লাগিছে হয় হয় আৰু মায়ে ভালকৈ নাচিব জানেনে জানে আইও ইমান সুৰীয়া তুমি গান গাব জানা নাই হা গাবা নেকি জোৰকৈ গাই দিয়া নাচি নাচি আহি নাচনি পকিলা হাঁহি হাঁহি খালি কুকুৰ এই নাচনি হ'বই আৰু বাৰু বৰ ভাল লাগিল আহিল যে আপুনি আপোনাক যে দেখা পালোঁ আমি আৰু এটা কথা গম পাইছোঁ কওকচোন বাইদেউ তুমি নাচৰ লগতে বোলে ভাওনাও কৰা অঁ কৰোঁ বাৰু কিহৰ ভাও কোৱাচোন ভাও মানে ৰাসত এনে আগলৈকে দৈপকী গাইছিলোঁ কিন্তু স্বাস্থ্য উন্নতি দেখি ৰাইজে এতিয়া কংসলৈ প্ৰমোচন দিলে কি ক'ব তাৰ পাছৰে এই ভাওনাবোৰ গাওঁ দুৰ্যোধন আকৌ অনিৰুদ্ধ কংস হৈছোঁ এটা কিবা বচন গাই দিবা নেকি এইখন নহয় আৰু গাই দিয়া বিহু সাজত এতিয়া কংস মোচন ধৰিলে ভয় নাখাব আৰু গাই দিছোঁ আৰু সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছোঁ নিজৰেই ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা প্ৰাণকুলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো শত্ৰু বাধ কৰা যাকেই য'তেই পোৱা আৰু শুনা বলিয়া ততাল হাতী আনি মেলি দিয়া জোৰে জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহা প্ৰলয় কি বস্তু তুমি মানে কি ক'ম আৰু ইমান ভাল অভিনয়ো কৰা নৃত্যৰ লগতে সঁচাকৈ খুব ভাল লাগিছে তোমালোকৰ ঘৰত চাগে হাঁহিয়ে থাকা তুমি এনেকৈ ধুনীয়াকৈ আমি মায়ে মই একে আৰু খুব ভাল লাগিছে আচলতে মানে মোৰ জন্ম দিয়া পাপা মানে এইবোৰত খুব মানে হেৰি ভাল পায় ৰাস খগেন গগৈ চাওকতো সাংঘাতিকে ভাল পায় আৰু একেবাৰে লগো পাইছে কেইবাবাৰ বোলে আপোনাক হয় নেকি অঁ চাওক লগো পাইছে আৰু খুব পাপাই বিহু চিহু গাই থাকে সেয়া তেনেহ'লে প্ৰথমে মই খগেন্দাৰ ওচৰলৈ যাব বিচাৰিছোঁ খগেন্দা আজি মই এই অনুষ্ঠানটোৰ কাৰণে মই NB নিউজক সঁচাকৈ কৈছোঁ যে আজি কোনো ধৰা বন্ধা নথকাকৈ সকলো শিল্পীক সকলো ধৰণৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ আজি যিটো অনুষ্ঠান আজি পাতিছে NB নিউজে এইটো বৰ শলাগিবলগীয়া প্ৰথম কথা কেলৈ কৈছোঁ নহ'লে বিহু নাচিবলৈ অহা নাচনীখিনি অকল বিহু নাচিবলৈ দিয়ে
ঢোল বজোৱাখিনিক ঢোল বজাবলৈ দিয়ে। গতিকে এই ধৰণৰ একদম মুকলি মনৰ এটা অনুষ্ঠান আজি মই প্ৰথম পাইছোঁ, গতিকে ভাল লাগিছে।